বহুতে কৈ আছিলে বোলে বাইটি হাঁহ কোমোৰা ৰেচিপি লাগে মোৰো মন যায় দিয়কচোন হাঁহটো খাবলৈ সেই হেতুকে কেতিয়াবা ভেৰাইটিজ মাংস পোৱা দোকানখনলৈ যাওঁ আৰু পকেটত এখন হাত ভৰাই লেবেলত সুধো দাদা হাঁহ কেনেকৈ দিছে হাঁহ 700 টকা বাইটি হাঁহ কি এইকেইটাই আছে নেকি আৰু বেলেগ নাই পিছে গোটেইকেইটা মতা হাঁহ দেখিছোঁ খাচী কৰা নে মতা হাঁহকেইটা নাই কৰা বাইটি তুমি লৈ যোৱা আৰু বিচাৰি নিজে খাচী কৰাই ল'বা কমটি দিলে নে এচাত আৰু মাইকী কেইজনীচোন তেল হোৱাই নাই সদায় হাঁহৰ দাম শুনি পচন্দ হোৱা নাই বুলি ব্ৰইলাৰ বাইদেউকে লৈ আহোঁ পিছে আজি লগৰ এটাই ক'লে 1 কেজি হাঁহ লৈ গৈ আছোঁ এনেকুৱা লগৰ থাকিলে আৰু জীৱনত কিবা লাগে নি আৰু বাৰু লেকচাৰ মাৰোঁতে এইফালে মাংস কেৰাহীত দিলোৱে 5 মিনিটমান হাই ফ্লেমত ভজাৰ পিছত তেল পানী দুয়োটা সমানে ওলাইছে এতিয়া পৰিমাণ মতে নিমখ আৰু হালধি এড কৰি ভালকৈ সংমিশ্ৰণ কৰি ঢাকনখন লগাই আকৌ 5 মিনিটমানৰ কাৰণে ভাজিবলৈ দিম 5 মিনিটমান মিডিয়াম ফ্লেমত ভজাৰ পিছত এতিয়া বনাই থোৱা জিৰা গুটি ধনিয়া গুটি জালুক গুটি আৰু লং ইলাচি ডালচেনিৰ লগতে আদা নহৰুৰ পেষ্টটো দি আকৌ 10 মিনিটমানৰ কাৰণে ভাজিবলৈ দিম লগতে দিছোঁ 4-5টামান কেঁচা জলকীয়া কাশ্মীৰী ৰেড চিলি দিম বুলি ভাবিছিলোঁ পিছে অলপমানহে আছিল গোটেইখিনি ভালকৈ লৰাই ঢাকি সিজিবলৈ দিলোঁ 10 মিনিটমানৰ পিছত এতিয়া সময় হৈছে ডুপ্লিকেট জহা কোমোৰাখিনি দিয়া আৰু লগতে 2টা আলু চাৰিফাল কৰি কাটি দিছোঁ এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম এতিয়া হাঁহৰ ডাটা মোৰ বন্ধুৰ মুখেৰে শুনক আজি হাঁহৰ পাৰ্টি দিয়াৰ কাৰণটো নিজে হেপি হৈ কিনে দিব লাগে কিবা এটা যদি তুমি পাৰা ডেফিনেটলি আৰু মই পাৰোঁ সো বেসিক্যালি সেইকাৰণে মানে ডেট ওয়াজ দ্য অনলি ৰিজন মই সেকেন্ড থট না ভাবোঁ যেতিয়া খানা খোৱাৰ কথা আছে আৰু ময়ো খামেই আৰু একচুৱেলি বহি আছে খাবলৈ বহুত দ্য অনলি ৰিজন আৰু ইউ গাইজ আৰ ভেৰি ৱেলকামিং ভাল লাগে সেইকাৰণে দিছোঁ নেক্সট তুমি যি বনালে মানে মোক ভাল লাগে এইটো হিট মাৰিব এতিয়া আৰু এয়া মোৰ নাৰ্ভৰ প্ৰব্লেম থকা কুকাৰটোৱে আজি শেক ঢুকিব পৰা নাই আৰু যিহেতু হাঁহৰ মাংস সেই হেতুকে কেইটামান ইলাচিও খুন্দি দিছোঁ আৰু ভালকৈ লৰাই ঢাকি আকৌ অকণমান সময় ভাজিবলৈ দিছোঁ আৰু এয়া মোৰ বিহে ধৰা কুকাৰটো চিটিটো মৰুৱাই ল'লোঁ আনহাতে এতিয়া মাংসখিনিত সময় হৈছে ভকভকীয়া উতলা গৰম পানী দিয়াৰ অলপমান পানী দিছোঁ আজি বহুত বেছি পানী দি খেলখেলীয়া কৰি দিয়া নাই আৰু 8 মিনিটমান উতলাৰ পিছতে এয়া মাংস ৰেডি হৈ গৈছে আহক এতিয়া পৰিৱেশন কৰোঁ এহাতে লৈছোঁ বাসমতী চাউলৰ দীঘল কোমল ভাত আনহাতে লৈছোঁ বন্ধুৱে দিয়া হাঁহৰ মাংস ডুপ্লিকেট কোমোৰাৰ লগত বৰষুণৰ বতৰ আছিল সেই হেতুকে হেঁপাহতে অলপমান বেছিকৈ লৈছোঁ আৰু লগত লৈছোঁ 2 পিচ লেলপি যোৱা নেমু চাওক এতিয়া মোৰ অলপ অভাৰ এক্টিং কৰিছোঁ হয় কিন্তু বিশ্বাস কৰক ৰাইজ নিজেও ভবা নাছিলোঁ ইমান আল্টিমেট হ'ব বুলি কেতিয়াবা ভুলতেও ভাল হৈ যায় শেষত বন্ধুজনক অশেষ ধন্যবাদ জনাইছোঁ আৰু এনেকৈ মাজে মাজে আহি থাকিবি দেই এনেকৈ মাজে মাজে যদি কোনোবাই বজাৰ কৰি আনি দিয়ে বনাই খোৱাত আপত্তি নাই মোৰ হাঁহ কোমোৰাৰ এই ৰেচিপিটো কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব